শিক্ষা সেতু এপ ব্যৱহাৰ নকৰা শিক্ষকৰ ভোট নালাগে মুখ্যমন্ত্ৰীক একাংশ শিক্ষকক উদ্দেশ্যি আক্ৰমণাত্মক মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিভিন্ন শিক্ষক সংগঠনৰ কথাতে কোৱা হয় আৰম্ভণি ভালেই শেষ ভাল কিন্তু আৰম্ভণিতে যেতিয়া পয়মাল লাগে তেতিয়া পৰিণাম ভাল হোৱাটো কেনেকৈ আশা কৰিব পাৰি আমি কব খুজিছো ৰাজ্যৰ শিক্ষক সমাজৰ বাবে শিক্ষা বিভাগে মুকলি কৰা শিক্ষা সেতু এপৰ কথা বিদ্যালয়ৰ তথ্য শিক্ষক শিক্ষাৰ্থী কৰ্মচাৰীৰ তথ্য দৈনিক গতিবিধি সময়ানুবৰ্তিতা আদি বিভিন্ন দিশ সামৰি সাজু কৰা হৈছিল এই এপ কিন্তু শেহতীয়াকৈ চৰম বিসংগতিপূৰ্ণভাৱে পৰিচালিত হৈছে শিক্ষা সেতু এপ ফলত অধিকাংশ শিক্ষকে এই এপ ব্যৱহাৰ কৰিবলৈ অমান্তি হোৱা পৰিলক্ষিত হৈছে কিন্তু তাক লৈ কোনো যেন ভ্ৰক্ষেপ নাই বিয়াগুম শিক্ষা বিভাগৰ শিক্ষা সেতু এপৰ বিৰুদ্ধে ৰাজ্যৰ বহু শিক্ষকে অভিযোগ আবেদন দিয়াৰ পিছতো এই পৰ্যন্ত এপটো উৎকৃষ্ট মানৰ বুলিয়ে দাবী কৰি আহিছে শিক্ষা বিভাগে শেহতীয়াকৈ শিক্ষা সেতু এপক লৈ বিদ্ৰোহ কৰা একাংশ শিক্ষকক উভতি ধৰি এবাৰ সময়ানুবৰ্তিতাৰ পাঠ পঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰী চিকিৎসক কাৰ্যালয়লৈ যোৱাত পলম হলে উত্থাপিত হয় আপত্তি তেন্তে শিক্ষকসকল বিদ্যালয়লৈ যোৱাত পলম হলে আপত্তি নহয় কিয় সেক্ৰেটাৰিয়েটতো কৰ্মচাৰীজন দেৰি কৰি যায় শিক্ষক যেতিয়া দেৰি কৰি যায় আমি যেতিয়া এপ লগাওঁ তেতিয়া পেপাৰে শিক্ষকজনক সাপোৰ্ট কৰে যে কিয় দেৰি কৰি গ'ল আৰু ভাওনা কৰি গৈছে অমুক কৰি গৈছে ৰাতিটো কষ্ট হৈছে গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে আৰু ডক্টৰজন দেৰি কৰি গ'লে খং উঠে তে ডক্টৰজনে কয় যে মইতো একেই দৰমহা পাওঁ শিক্ষক যদি 1 ঘণ্টা দেৰি কৰি গ'লে কোনেও একো নকয় মই দেৰি কৰি যাওঁতে কিয় কয় তদুপৰি একাংশ বিদ্ৰোহী শিক্ষকক উদ্দেশ্যি মুখ্যমন্ত্ৰীৰ বাক্যবান নিজৰ কামৰ প্ৰতি দায়িত্বশীল নোহোৱা শিক্ষকৰ ভোট নালাগে মুখ্যমন্ত্ৰীক 2000 ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়া কাৰণে তথাপিতো মই কৈছো এইকেইটা ভোট আমাক নালাগে কাৰণ এইবোৰ ভোট লৈ এমএলএ এমপি হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব যদি দেৰিকৈ যাব নিদিয়া কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে তো ভাল টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন কবাত আমাৰ কিবা এটা আমি ভুল কৰিছো পইচা লৈ হাত ডাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ সাৰ্টিফিকেট কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা মুখ্যমন্ত্ৰীৰ এই সমূহ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ 12টা শিক্ষক সংগঠনৰ যৌথ মঞ্চ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো বক্তব্য এই সম্পৰ্কত বিশেষ প্ৰতিক্ৰিয়া থাকিব লাগে বুলি মই ভবা নাই কাৰণ এই গোটেই বক্তব্যটো হৈছে ৰাজনৈতিক বক্তব্য শিক্ষাটো বিসংগতি আছে এই বিসংগতিসমূহ আঁতৰ হ'ব লাগিব এই বিসংগতিমুক্ত শিক্ষাটোৱে ছাত্ৰ আৰু শিক্ষকৰ তথা শৈক্ষিক পৰিৱেশৰ মানদণ্ড উন্নত কৰিব পাৰিব এজন মানুহে উপস্থিতি দিবলৈকে অতি কম 2 পৰা 3 মিনিট প্ৰয়োজন হয় যে তাৰ কনফাৰ্মেশ্যনৰ কাৰণে আমি অপেক্ষা কৰিবলগীয়া হৈছে তাৰপিছত আমি নেট নাপাওঁ আৰু সকলোতে ছাৰ্ভাৰ বেছিভাগ সময়ত ছাৰ্ভাৰ ডাউন থাকে গোটেই বিসংগতিখিনি আমি একত্ৰিত কৰি বিভাগক জমা দিছোঁ আৰু এই বিসংগতিখিনি আঁতৰৰ আমি কামনা কৰিছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্যক সমালোচনা ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰো আমি সঁচাকৈ আচলতে আচৰিত হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিক এনেধৰণৰ এটা বক্তব্য ৰখাটো আমি কেতিয়াও কামনা কৰা নাছিলোঁ আৰু আচলতে শিক্ষাইটো এপ সম্পৰ্কত তেওঁ যিটো মানে ভুল ধাৰণা এটা সমাজৰ আগত দাঙি ধৰিব বিচাৰিছে যে আমি স্পষ্ট কৰি দিছোঁ যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি শিক্ষা সেতু এপৰ বিৰোধী নহয় আমি শিক্ষা সেতু এপক আমি আদৰণি জনাইছোঁ আৰু শিক্ষা সেতু এপৰ বিৰোধিতা কৰা বুলি আজিৰ তাৰিখলৈকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে কোনো বক্তব্য ৰখা নাই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰা শিক্ষা সেতু এপটোৰ বিসংগতি আছে আৰু সেই বিসংগতিবোৰ আমি বাৰে বাৰে দেখুৱাই দি আছোঁ আৰু দেখুৱাই দি থকা কাৰণেই হয়তো এই বিষয়টো তেনেধৰণে উপস্থাপন কৰিব পাৰে কিন্তু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম যে তেখেতে এই যিটো শিক্ষা সেতু এপত যিখিনি বিসংগতি আছে বুলি আমি আবেদন সহকাৰে আমি জনাইছোঁ সেই বিসংগতিখিনি দূৰ কৰক কোনো শিক্ষকে উপস্থিতি দিবলৈ আপত্তি কৰা নাই কিন্তু বিসংগতিয়ে জ্বলাকলা কৰাইছে এই জ্বলাকলা খোৱা এই ব্যৱস্থাখিনি দূৰ কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এতিয়া এনেদৰেই নিজা যুক্তিৰে 2 মেৰুত অৱস্থান কৰিছে শিক্ষক আৰু মুখ্যমন্ত্ৰীয়ে
কিন্তু শিক্ষা সেতু এপৰ বিসংগতি আহুৱা শিক্ষা বিভাগে কেতিয়া দূৰ কৰিব সেই সন্দৰ্ভত সুদুত্তৰ নাই শিক্ষা বিভাগৰ শিক্ষা সেতুক প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰি তুলিবলৈ ব্যৱস্থা লবনে ব্যুৰো ৰিপৰ্ট NKTV+